আহ, অসমত সাংবাদিক নিগ্ৰহৰ ঘটনা এই আজিয়ে প্ৰথম নহয়। আমি জানিব পাৰিছো যে চিমেণ্ট চাপৰি গৰু বজাৰত একাংশ গো বেপাৰীয়ে আজি প্ৰথম খবৰৰ জ্যেষ্ঠ সাংবাদিক বৃষ্টি পাং ডাঙৰীয়াৰ লগতে তিনিজনকৈ সাংবাদিকক তেখেতসকলক আচলতে অকথ্য গালিগালাজ, তেখেতসকলৰ পৰা বুম কাঢ়ি লোৱা আৰু তাৰ সমান্তৰালভাৱে তেখেতসকলক যি প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি আমি জানিব পাৰিছো। ই আচলতে অত্যন্ত গৰিহণাৰ যোগ্য আৰু সংবিধানৰ যি চতুৰ্থ স্তম্ভ, এই চতুৰ্থ স্তম্ভক আচলতে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত বিভিন্ন ধৰণে আচলতে অকথ্য গালিগালাজ বা তেখেতসকলৰ ওপৰত নিৰ্যাতন চলি আছে। আৰু এই ক্ষেত্ৰত আমি পুলিচ প্ৰশাসনক সষ্টম হ'বলৈ আমি আহ্বান জনাইছো। আমি এইকাৰণে আহ্বান জনাইছো, তেখেতসকলে ইতিমধ্যে এখন এজাহাৰ দিছে বুলি আমি জানিব পাৰিছো। আৰু এই এজাহাৰৰ ভিত্তিত আচলতে সংবিধানৰ এই চতুৰ্থ স্তম্ভ ৰক্ষাৰ স্বাৰ্থত আচলতে তেখেতসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছো। আৰু ধেমাজি জিলাৰ আচলতে গোগামুখৰ পৰা জোনাইলৈকে প্ৰত্যেকজন সাংবাদিকৰ লগত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদায় আছে আৰু সদায় থাকিব। আৰু তেখেতসকলৰ ওপৰত অহা আচুৰ আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে কোনো কালে আমি সহ্য কৰিব নোৱাৰো। গতিকে আহ্বান জনাইছো, যিসকল আচলতে দুষ্কৃতিকাৰী আচলতে এনে দুষ্কাৰ্য আচলতে সংগঠিত কৰিলে, তেখেতসকলৰ পৰা বুম কাঢ়িলে, ঠেলা হেঁচা কৰিলে, তেখেতসকলক আচলতে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। অসমত সাংবাদিক নিগ্ৰহৰ ঘটনা এই আজিয়ে প্ৰথম নহয়। আমি জানিব পাৰিছো যে চিমেণ্ট চাপৰি গৰু বজাৰত একাংশ গো বেপাৰীয়ে আজি প্ৰথম খবৰৰ জ্যেষ্ঠ সাংবাদিক বৃষ্টি পাং ডাঙৰীয়াৰ লগতে তিনিজনকৈ সাংবাদিকক তেখেতসকলক আচলতে অকথ্য গালিগালাজ, তেখেতসকলৰ পৰা বুম কাঢ়ি লোৱা আৰু তাৰ সমান্তৰালভাৱে তেখেতসকলক যি প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি আমি জানিব পাৰিছো। ই আচলতে অত্যন্ত গৰিহণাৰ যোগ্য আৰু সংবিধানৰ যি চতুৰ্থ স্তম্ভ, এই চতুৰ্থ স্তম্ভক আচলতে অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত বিভিন্ন ধৰণে আচলতে অকথ্য গালিগালাজ বা তেখেতসকলৰ ওপৰত নিৰ্যাতন চলি আছে। আৰু এই ক্ষেত্ৰত আমি পুলিচ প্ৰশাসনক সষ্টম হ'বলৈ আমি আহ্বান জনাইছো। আমি এইকাৰণে আহ্বান জনাইছো, তেখেতসকলে ইতিমধ্যে এখন এজাহাৰ দিছে বুলি আমি জানিব পাৰিছো। আৰু এই এজাহাৰৰ ভিত্তিত আচলতে সংবিধানৰ এই চতুৰ্থ স্তম্ভ ৰক্ষাৰ স্বাৰ্থত আচলতে তেখেতসকলক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছো। আৰু ধেমাজি জিলাৰ আচলতে গোগামুখৰ পৰা জোনাইলৈকে প্ৰত্যেকজন সাংবাদিকৰ লগত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদায় আছে আৰু সদায় থাকিব। আৰু তেখেতসকলৰ ওপৰত অহা আচুৰ আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে কোনো কালে আমি সহ্য কৰিব নোৱাৰো। গতিকে আহ্বান জনাইছো, যিসকল আচলতে দুষ্কৃতিকাৰী আচলতে এনে দুষ্কাৰ্য আচলতে সংগঠিত কৰিলে, তেখেতসকলৰ পৰা বুম কাঢ়িলে, ঠেলা হেঁচা কৰিলে, তেখেতসকলক আচলতে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।